লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিত এতিয়া ওলাইছে অচিনাক্ত লোক হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটা মন্তব্য আছে অচিনাক্ত লোকৰ প্ৰতি কিন্তু একো অচিনাক্ত লোক আপোনাক ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাব মিয়া বাংলাদেশী বিদেশী হেবোৰ সকলো সামৰিলে এতিয়া ওলাইছে যে অচিনাক্ত ব্যক্তি কোন আপোনাক ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো শেষলৈকে চাই মন্তব্য দিব যে কালিৰ দিনটোত কি কথা ক'লে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া কি সেয়া মই প্ৰথমে অকণমান শুনাই ল'ব বিচাৰিছোঁ আমাৰ খেতি পথাৰত খেতি কৰিবৰ বাবেও আমি অচিনাক্ত লোকক মাতিব আৰম্ভ কৰিলো আমি যিখন ৰিক্সাত উঠো আমি যিখন অটো ৰিক্সাত উঠো আমি যিখন বাছত উঠো হিউ যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব যিটো জাতিৰ খেতি পথাৰতো অচিনাক্ত লোক থাকে যিটো জাতিৰ বাছখনো অচিনাক্ত লোকে চলায় যিটো জাতিৰ ঘৰৰ দুৱাৰ মুখতো অচিনাক্ত লোকজনে আহি কাম কৰে সেই জাতিটোৱে বহু দিনলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিব নোৱাৰে দেখিছো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমীয়া ল'ৰাবিলাক বাছ ড্ৰাইভাৰ হ'ব লাগে কেলে মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে যে অসমলৈ দিনটোত 60-70খন গুৱাহাটীলৈ এৰোপ্লেন আহে তাৰ পাইলটবিলাক অসমীয়া ল'ৰা হ'ব লাগে বুলি কিয় নকয় তেওঁতো কৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 24 লাখ নিবনুৱাৰ সংস্থাপনৰ দায়িত্ব তৰুণ গগৈ ডাঙৰীয়াই ল'ব নোৱাৰিলে তেওঁ ল'ব এতিয়া আকৌ শেহতীয়া ফৰ্মুলা আহিলে যে অসমীয়া ল'ৰা বাছ ড্ৰাইভাৰ হ'ব লাগে তে বিজেপি কেডাৰবিলাকক বাছ ড্ৰাইভাৰ নবনাই কেলে বাছৰ কাৰণে যদি ড্ৰাইভাৰ দিগদাৰ হৈছে বিজেপি এমএলএ মন্ত্ৰী নেতাবিলাকৰ ল'ৰা ছোৱালীবিলাকক বাছ ড্ৰাইভাৰ শিকাই দিয়ক এতিয়া বাছ ড্ৰাইভাৰ কৰিবলৈ কৈ দিলে অসমীয়া এতিয়া তো মানে ইঞ্জিনিয়াৰ ডাক্তৰ কোনো হ'ব নালাগে এতিয়া অসমীয়া জাতিত এতিয়া আমাৰ কাম হৈছে আমি সবে বাছ চলাম বলেন বসু আপুনি দুইজনৰে বক্তব্য নিশ্চয় শুনিলে মই আপোনাক স্পষ্টকৈ সুধিছোঁ মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ ৰাজনৈতিক নে ইয়াৰ কিবা বাস্তৱ ভিত্তি আছে আপুনি কি বুলি ভাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গুটি বক্তব্যটো শুনিছোঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি অচিনাক্ত লোক সেই অচিনাক্ত লোকখিনি আমাৰ কাৰণে চিনাকি আমি জানো তেখেতে সেই অচিনাক্ত লোক যিসকলক মিন কৰিছে যিসকলক তেওঁ ইংগিত কৰিছে সেইখিনি আমাৰ চিনাকি কাৰণ চিনাকি নহ'লে তেওঁ বাছ চলাব লাগিলে বাছৰ লাইসেন্সখন নাপাব আৰু খেতি পথাৰত কাম কৰিব লাগিলে কোনোবা কলিতা বা বৈশ্যই যেতিয়া মাতিব নিশ্চয় তেওঁক জানিয়ে মাতিব অচিনাক্ত লোকক কাম কৰিব নিদিয়ে আমাৰ চিনাকি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চিতভাৱে কিবা এটা সাংঘাতিক বাধ্যবাধকতা আহি পৰিছে যাৰ কাৰণে তেওঁ ল'ব পৰা নাই যে বাংলাদেশী মুছলমান এই শব্দটো তেওঁ ক'বলৈ পৰা নাই চাগে ইয়াত ৰাজনৈতিক কিবা মেৰপাক থাকিব পাৰে নাজানো কিন্তু আমাৰ কাৰণে আমি জানো যে আজি অসমীয়া মানুহৰ হাতৰ পৰা প্ৰায় 200টা জীৱিকা ইতিমধ্যে বাংলাদেশী মুছলমানে দখল কৰিলে আমি কেৱল পিপু শিশু হৈ থকা সময়তে আমাৰ পৰা এটাকৈ জীৱিকা আমাৰ পৰা কাঢ়ি লৈ গৈছে আৰু আমি অসমীয়াসকলে আজি এখন যদি চৰকাৰে বজাৰো বনাই দিয়ে উদ্যোগী যুৱকে যদি লগ লাগি কোপাৰেটিভ এখনে বজাৰো বনাই দিয়ে তাত কিন্তু বিক্ৰেতা হিচাপে আপুনি কিন্তু অসমীয়া যুৱক নাপাব আপুনি মানে বাংলাদেশী মুছলমানকে আনি বহুৱাব লাগিব গতিকে নিশ্চিতভাৱে প্ৰতিটো জীৱিকাৰ ক্ষেত্ৰবিলাকত যিহেতুকে বাংলাদেশী মুছলমানে চানি ধৰিছে আৰু বাংলাদেশী মুছলমান বুলি কোৱাৰ লগে লগে হয়তো কিবা ৰাজনৈতিক এটা কিবা ডাঙৰ কিবা হ'ব পাৰে বুলি অচিনাক্ত শব্দ কৈছে কিন্তু সবতকে আচৰিত লাগিছে ভূপেন বৰা ডাঙৰীয়াৰ মন্তব্যটোত তেখেতে কৈছে যে পাইলট কেজন অসমীয়া হ'ব লাগে নে বাছ ড্ৰাইভাৰ অসমীয়া হ'ব লাগে আচলতে ভূপেন বৰা ডাঙৰীয়াৰ মন্তব্যটো কিন্তু খুব তাৎপৰ্য বহন কৰিছে এই কাৰণে যে সীমিত সংখ্যক অসমীয়া লোক থাকক পাইলট কিমানটা আছে 50টা পাইলট বাছৰ ড্ৰাইভাৰ কিমান আছে 15000 বাছৰ ড্ৰাইভাৰ আছে গতিকে যিটো বালকত যিটো ব্যাপক হাৰত যিটো কৰ্মসংস্থাপনৰ কথা তাত বাংলাদেশী মুছলমান সোমাই থাকক কাৰণ ভূপেন বৰাৰ ভোট বেংকটো হেৰাই গৈছে তো তেওঁ ভোট বেংক এতিয়া বিচাৰি আছে গতিকে তেওঁৰ কথাটোৰ তাৎপৰ্যটো আমি বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে তাৰ মানে বাকি যিমানখিনি খাতি খোৱা মানুহৰ আছে তাত অসমীয়া গুচি যাওক বাংলাদেশী মুছলমান সোমাও আৰু তাত যিবিলাক আমাৰ সবৰ মানে বিৰাট এৰিষ্ট্ৰকেচি থাকে যেনে পাইলট ধৰক আৰু কিবা কিবি এনেকুৱা ধৰণৰ এৰিষ্ট্ৰকেচি বিলাকত অসমীয়া মানুহে থাকক নামমাত্ৰ হয় গতিকে এই কথাবিলাকে কিন্তু ভূপেন বৰাৰ মন্তব্যটো খুব তুলুঙা হৈছে যেন লাগিছে হয় মই এবাৰ ধুবুৰীলৈ যাব বিচাৰিছো সুভান আলী সৰকাৰ আপোনাৰ কাষলৈ আহিছো উপনিৰ্বাচনৰ পিছত যেন এতিয়া কিছু শব্দ বাক্য সলনি হৈছে এনেকুৱাই এতিয়া
অনুভৱ কৰিছে ৰাজনৈতিক ভূৰখা লোকসকলে মই আপোনাকে সুধিছো মুখ্যমন্ত্ৰীৰ বক্তব্য আপুনিও নিশ্চিতভাৱে শুনিছে মুখ্যমন্ত্ৰীয়ে এবাৰ অচিনাক্ত লোক বুলি টাৰ্গেট কৰিছে আপুনি কি ক'ব মই আপোনালোকৰ চেনেলত জৰিয়তে মুখ্যমন্ত্ৰী মহোদয় সুভান আলী চৰকাৰ বৰ ব্যাখ্যাটো এনেকৈ দিব বিচাৰিছোঁ হয় মুখ্যমন্ত্ৰী মহোদয় আজিৰ দিনত হতাশাত ভুগিছে মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত তেনেকুৱা এজেণ্ডা আজিৰ দিনত নাই তাৰ কাৰণে যিটো পলাৰাইজেশ্যনৰ নিউ এডিশ্যন মই ভাবোঁ পলাৰাইজেশ্যনৰ নিউ এডিশ্যন হিচাপে এনেকুৱা ভাষা ব্যৱহাৰ কৰিছে বাকী কথাবিলাক মানে পুৰণি হৈ গ'ল সেইবিলাকত কোনো চমক নাই সেইকাৰণে আজিৰ দিনত মই এটা বস্তু ভাবোঁ মানে নিবনুৱাক সংস্থাপন দিব পৰা নাই মানুহৰ উত্তৰোত্তৰ উন্নয়নৰ কোনো স্কিমে আনিব পৰা নাই অকল অৰুণোদয়ৰ জৰিয়তে এটা চমক সৃষ্টি কৰিব বিচাৰিছে এনেকুৱা নহয় আমি অৰুণোদয়ৰ বিপক্ষে দুখীয়া মানুহ পাব লাগে আমি তাৰ সপক্ষে কিন্তু আজিৰ দিনত যে উঠি অহা যুৱক শিক্ষিত চাম এইবিলাক মানুহক কোনো ধৰণৰ আশা ৰেঙুনি দেখুৱাব পৰা নাই তাৰ কাৰণে এটাই ফৰ্মুলা লৈছে এনেকুৱা কেতবোৰ উক্তি ব্যৱহাৰ কৰি আছে য'ত মানে সংখ্যালঘু মানুহৰ বিপক্ষে উক্তিটো ব্যৱহাৰ কৰিলে সংখ্যাগুৰু সম্প্ৰদায় যাতে আকৃষ্ট হয় আৰু ভোট বেংকটো তৈরি হয় তাৰ কাৰণে এনেকুৱা বক্তব্য আৰু ইয়াত কোনো ধৰণৰ কথা আছে বুলি মই নাভাবোঁ আমি অসমীয়া যুৱক আমি যি ধৰ্মৰে নহওক যি জনগোষ্ঠীৰে আমি নহওঁ আমি যিয়ে যিটো কামত পাৰ্গত আমি যিটো কাম কৰিব পাৰোঁ আমি সেইটো কাম কৰিব লাগে আৰু কাম কৰাৰ সুবিধাখিনি কৰি দিব চৰকাৰে উলিয়াই দিব লাগিব আৰু ইয়াত যদি মানে অচিনাক্ত ব্যক্তি মই কওঁ দিল্লীত চৰকাৰ আছে বিজেপি তাতে আজি 10 ইয়াৰ্ছ ক্ৰছ কৰিলে 10 বছৰ পাৰ হ'ল অসমত এইখন বিজেপি চৰকাৰ 8.5 ইয়াৰ্ছ 8.5 বছৰ হৈ গ'ল তাৰপিছত সন্দেহযুক্ত ব্যক্তি অচিনাক্ত ব্যক্তি এইখিনি উলিয়াই অনাৰ দায়িত্ব কোনে অচিনাক্ত কোনে অসমৰ ভোটাধিকাৰ নাই কোনে অসমৰ বাসিন্দা নহয় কোনে অসমীয়া জাতিক সন্মান নকৰে এইবিলাক বস্তু উলিয়াই অনাৰ দায়িত্ব চৰকাৰৰ নে বেলেগ কোনোবা দলৰ এইখিনি উত্তৰ চিফ মিনিষ্টাৰ মহোদয় দিব নাযাব চিফ মিনিষ্টাৰ মহোদয় আজিৰ দিনত এটা বস্তু চাইছে নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন সন্মুখত আছে নেক্সট 2026ৰ পটভূমি আছে তাৰ আগত কেনেকৈ হেৰুৱা যিখিনি মানে জনপ্ৰিয়তা যিখিনি হেৰুৱাই পেলাইছে সেইখিনি কোন এংগেলৰ পৰা মানুহৰ মাজত বুজিছোঁ সুভান আলী চৰকাৰ হয় সুভান আলী চৰকাৰ মই আপোনাৰ কাষলৈ যাম আপুনি কি ক'ব বিচাৰিছে মই বুজি পাইছোঁ মই অকণমান নগাঁৱলৈ যাব বিচাৰিছোঁ চম্পক কলিতা আছে চম্পক কলিতা আপুনি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিছে ভূপেন বৰাৰ মন্তব্যও শুনিছে ৰাজ্যৰ ৰাজনীতিত এটা নতুন অভিধা আৰম্ভ হৈছে সেয়া হৈছে অচিনাক্ত লোক কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কেনেদৰে মন্তব্য কৰিছিল সেয়া আপুনিও দেখিছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বাস্তৱ ভিত্তি কিমান চম্পক কলিতা চাওক মোৰ ঘৰৰ মই কঠিয়াতলিৰ বাসিন্দা মোৰ ঘৰৰ লগতে এটা ৰাস্তা বনি আছে তাৰ লগত ড্ৰেইন বনি আছে কোনোবা এজন ভাল কাম ভাল চব ভাল কৰি আছে কিন্তু কোনোবা এজন অচিনাক্ত নাহাতাই বনাই আছে মোৰ ঘৰৰ ওচৰৰ 4 লেনৰ কামটো সাউথ ইণ্ডিয়াৰ কিবা মাইটাছ বুলি অচিনাক্ত কোম্পানী এটা বনাই গ'ল তাৰ ওপৰত এইমাত্ৰ হৈ থকা ফ্লাইঅভাৰটো হাৰিয়ানাৰ কোনোবা এজন অচিনাক্ত ঠিকাদাৰে বনালে হুজাইত ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰা শ্বহীদ হ'ল কিন্তু তাত বনোৱা ইউনিভাৰ্চিটিখনৰ নাম দিলে কোনোবা অচিনাক্ত ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সেই চিনাকি অসমৰ নগাঁও কাগজ কলটো বন্ধ কৰি তাত অচিনাক্ত কোনোবা টাটাক দিলে সেই অচিনাক্ত কোনোবা আদানীয়ে এয়াৰপৰ্টটো চলাই আছে আৰু অচিনাক্ত কোনোবা ৰামদেৱে শ বিঘা মাটি অসমত পাই আছে অচিনাক্ত প্ৰধানমন্ত্ৰী অচিনাক্ত গৃহমন্ত্ৰীয়ে অচিনাক্ত ৰাফেল কিনিছে অচিনাক্ত পেগাছাছ কিনিছে অসম চৰকাৰ গভৰ্ণমেণ্ট অফ আসামৰ গভৰ্ণৰজনে এজন অচিনাক্ত ব্যক্তি এই অচিনাক্তখিনিক বাদ দি চিনাকিখিনিৰ ভিতৰতে যদি আমি ক'ৰবাত থাকিব লাগে তেতিয়াহ'লে চিনাকিখিনিৰ ভিতৰত এখন স্বাধীনভাৱে আমাক এখন দেশ লাগিব মই আৰু মোৰ পাৰ্টীয়ে এই ধৰণৰ স্বাধীন দেশ আমি আদৰ্শগতভাৱে নীতিগতভাৱে আৰু কৌশলগতভাৱে আমি কেতিয়াও সমৰ্থন নকৰোঁ মুখ্যমন্ত্ৰীৰ এইফালে কিবা চিন্তা আছে যদি মুখ্যমন্ত্ৰীয়ে পিছত জনাব কিন্তু যদি অসমত এজনো অচিনাক্ত ব্যক্তি আছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে কমচে কম গৃহ দপ্তৰটো এৰি দিব লাগে নৈতিকভাৱে হয় চম্পক কলিতা মই আপোনাৰ কাষলৈ যাম
জয়ন্ত গোস্বামী আপুনি ইতিমধ্যে অকণমান পলম হ'ল কিন্তু তথাপিতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি শ্বহীদ দিৱসৰ কাৰ্যসূচীত সকলোবোৰ অচিনাক্ত লোকৰ দখললৈ যোৱা বুলি এটা মন্তব্য কৰিছে আৰু ভূপেন বৰাই যিখিনি কথা কৈছে ভূপেন বৰাই কৈছে যে অসমলৈ বহু ফ্লাইট আহে কিন্তু মুখ্যমন্ত্ৰীয়ে এবাৰো ডাক্তৰ ইঞ্জিনিয়াৰ বা পাইলট বনোৱাৰ কথা কোৱা নাই মুখ্যমন্ত্ৰীয়ে কেৱল বাছ ড্ৰাইভাৰৰ কথা কৈছে বাছ ড্ৰাইভাৰ হ'ব লাগে গোটেই কথাটো হৈছে কি যে শ্বহীদ দিৱসৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বীৰ শ্বহীদসকল যি আমাৰ অসম আন্দোলনত স্বনামধন্য বীৰ শ্বহীদসকলৰ যি চৰম ত্যাগ আৰু বলিদান আৰু তেওঁলোকৰ যি লক্ষ্যৰে সেই বলিদান দিছিলে সেই লক্ষ্যৰ বাস্তৱ কথাটো কালি উপস্থাপন কৰিলে আপুনি যদি এটা কথা চাই তেতিয়াহ'লে দেখা পাব যে নিশ্চিতভাৱে এটা কথা চাওক যে যিটো সময়ত এই অচিনাক্তসকলে হুংকাৰ দিব পৰা হৈছে যে উজনি অসমলৈ তেওঁলোকে উৎপাদন কৰা মাছ যদি নপঠায় তেতিয়া উজনি অসম নচলিব এই ধৰণৰ কথা কৈছে কিন্তু উজনি অসমৰ আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যুৱকসকলে থলুৱা কৃষকসকলে থলুৱা মৎস্যপালকসকলে প্ৰমাণ কৰি দিলে যে উজনি অসমত সেই সকল অচিনাক্তৰ মাছ উজনি অসমক নালাগে উজনি অসম স্বাৱলম্বী হৈছে এই কথাটো প্ৰমাণ কৰি দিলে একেটা কথাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকল অচিনাক্ত লোকে আমাৰ তাতে কামৰ চালিকা লৈ কাম বিচাৰি গৈ কামৰ খাতিৰত গৈ তেওঁলোকে আমাৰ বোৱাৰী এগৰাকীক তাৰ পৰা লৈ গুচি আহে এগৰাকী জীয়াৰীক লৈ গুচি আহে চম্পক কলিতা ডাঙৰীয়াই যি ধৰণৰ অচিনাক্ত লোকসকলৰ কথা কৈছে সেই সকল লোকে আমাৰ বোৱাৰী জীয়াৰীৰ ওপৰত চকু নিদিয়ে আমাৰ ভূমিৰ ওপৰত চকু নিদিয়ে কিন্তু আমাৰ পিছফালৰ বাৰী টুকুৰাৰ ওপৰত চকু নিদিয়ে আমাৰ সন্মুখত ৰাখি থোৱা মটৰচাইকেলখন চুৰি কৰি লৈ যাবৰ কাৰণে তেওঁলোকে চকু নিদিয়ে সেই সকল অচিনাক্তৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল অচিনাক্তই অসমীয়া জাতি গঠনৰ বাধাৰ সৃষ্টি কৰিছে অসমীয়া জাতিক ভিন্ন অসমীয়া জাতিক এক অত্যন্তভাৱে ঠুনুকা কৰি দিছে আমাৰ যে অৰ্থনীতি তাক হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব মাননীয় মুখ্যমন্ত্ৰী একেখন সভাতে এটা কথা কৈছে ইজৰাইলৰ যি জাতি গঠন প্ৰক্ৰিয়া যি শক্তিশালী ইজৰাইলী জাতি যি গঠন হৈছিলে এক বিচ্ছিন্ন হৈ যোৱা ইজৰাইল জাতিটো কেনেকৈ বিশ্বৰ সকলো ইজৰাইলক একত্ৰিত কৰি এক শক্তিশালী স্বাৱলম্বী ইজৰাইল জাতি যেনেকৈ গঠন হৈছিল সেই একেটা ধৰণে অসমত অসমীয়া জাতি গঠন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিবৰ কাৰণে তেওঁ আহ্বান জনাইছে যিটো শক্তিশালী এটা অসমীয়া জাতিৰ কথা কল্পনা কৰিয়ে তেওঁ মনত বান্ধিয়ে বুকুত বান্ধিয়ে সেই সকল যুৱক যুৱতীয়ে বীৰ শ্বহীদসকলে প্ৰাণদান কৰিছিল গতিকে এই কথাটোৱে শিৰোগত কৰি আজি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি স্বাৱলম্বী হ'ব লাগিব সেই সকল অচিনাক্তক আমি মাটি বিক্ৰী কৰিব নালাগিব সেই সকল অচিনাক্তই যিসকল অচিনাক্তই আমাৰ গাঁওখন ধ্বংস কৰিবলৈ গৈছে যিসকল অচিনাক্তই আমাৰ পৰিয়াল ধ্বংস কৰিবলৈ গৈছে যিসকল অচিনাক্তই আমাৰ ভূমি হস্তগত কৰিবলৈ লৈছে যিসকল অচিনাক্তৰ কাৰণে আমাৰ জীয়াৰী বোৱাৰীসকল শান্তিৰে থাকিব নোৱাৰা হৈছে যিসকল অচিনাক্তৰ কাৰণে আমাৰ মটৰচাইকেলখন গাড়ীখন আমি শান্তিৰে ৰাখিব নোৱাৰা হৈছো আমাৰ গোহালিৰ গৰুকেইটা আমি শান্তিৰে ৰাখিব নোৱাৰা হৈছো সেই সকল অচিনাক্তক প্ৰতিহাত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গোপাল শৰ্মা হয় কওক চিনাকি সুন্দৰ শব্দ ভাল শব্দ তেখেতে ব্যৱহাৰ কৰিছে তেখেতৰো এটা সমস্যা আহি পৰিছে কাৰণ প্ৰথমতে আপোনাৰ 35-65 কৰিলে তাৰপিছত ডাইৰেক্ট মুছলমান আহিলে মিয়া আহিলে বাংলাদেশী আহিলে ঝাৰখণ্ডতো বাংলাদেশী চৰাবৰ চেষ্টা কৰিছিলে মুখ ঠেকেচা খালে তেখেতে ইজৰাইলৰ এক্সাম্পল দিছে ভাল কথা কিন্তু তেখেতে ইউনাইটেড আৰব এমিৰেটছৰ এক্সাম্পলটো দিব লাগিছিলে যিখন দেশত 1/3 টোটেল পপুলেশ্যনৰ 1/3 ইজ লোকেল পপুলেশ্যন আৰু 2/3 বিলংছ টু দ্য আদাৰ ৱৰ্ল্ড এই 1/3ক এই 2/3 ছাৰ্ভিচ দিছে এই 1/3 দে আৰ দ্য ইকনমি দে আৰ হেভিং দ্য ইকনমি ইন দেয়াৰ হেণ্ড তেওঁলোকক এই 2/3 কমাব পৰা নাই কাৰণ এই 1/3 হাতত ইকনমি আছে তেখেতৰ চিনাকি মানুহখিনিক আজি ইমান দিন কি কৰিলে অসমৰ ইকনমিটো এই 1/3 যিটো আপোনাৰ চিনাকি মানুহখিনিৰ কথা তেখেতে কৈ আছে আমি বুজিছোঁ সেই চিনাকি মানুহৰ হাতত তেখেতে ইকনমি কিয় দিব পৰা নাই আজিতো আমি দেখিছোঁ কোনোবা চাহিন শ্বাহৰ ফেমিলিত
একদম জয় জয় ময় অৱস্থা গোটেই অসমৰ আধা গোটেই জয় জয় ময়কে তেওঁ ৰেড কাৰ্পেট পাৰি দিছে আজি তেওঁৰ বহুত চিনাকি মানুহে নেশ্যনেল হাইৱে 2 পাৰে গোটেই মাটিৰ একেবাৰে লাইন নিচিঙা আপোনাৰ ট্ৰেন্সফাৰ হৈ আছে সেই কোন সেইসকল চিনাকি মানুহ আজি আপোনাৰ যিটো আপোনাৰ কৰ্ম সংস্থাপনৰ আজি যিটো ক্ৰাইচিছ হৈছে কিয় হ'বলৈ পাইছে আমাৰ এই কৰ্ম সংস্থাপনৰ যিটো ক্ৰাইচিছ আমাৰ এই চিনাকি মানুহখিনিৰে ক্ৰাইচিছ হোৱা নাই নে আজি মোৰ বন্ধু গোস্বামী ডাঙৰীয়াই কৈছে যে মাছৰ কথা কৈছে কেলে আমাৰ চিনাকি মানুহৰ এনেকুৱা শক্তিশালী নকৰিলে যে য'ত নেকি এখন ডাঙৰ ফিচাৰী য'ত নেকি কোটি কোটি টকাৰ উপাৰ্জন হ'ব পাৰে তেনেকুৱা এখন আমাৰ চিনাকি মানুহবিলাকৰ এই নৱপ্ৰজন্মৰ যুৱকবিলাকক কিয় তেনেকুৱা এখন ডাঙৰ ফিচাৰীৰ মালিক কৰিব নোৱাৰিলে আজি তেওঁ কিয় কান্দিব লগা হৈছে যে আমি তেওঁলোকক আমাক মানে হেৰি কৰিছে তো এই কথাবিলাক আপোনাৰ বুজিব সময় আহিব গ'ল তেওঁলোকৰ চিনাকি মানুহবিলাকে বেনিফিট হৈছে কিন্তু আচল যিখিনি চিনাকি মানুহ সেইবিলাকে আজি 1250 টকাৰ কাৰণে অৰুণোদয়ৰ পিছত তেওঁলোকে চাই থাকিব লাগে কোন তাৰিখে 1250 টকা জমা হ'ব একাউণ্টত এই অৱস্থা কৰি দিছে আজি আপোনাৰ সুপ্ৰিম কোৰ্টেও ধিক্কাৰ দিব লগা হৈছে যে আপোনালোকে হিতাধিকাৰী স্কিমবিলাক বন্ধ কৰক কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰক য'ত নেকি এজন মানুহে নিজৰ ভৰিৰ ওপৰত উঠি এটা স্বাৱলম্বী হ'ব পাৰে তেনেকুৱা কথা কৰক কিয় ক'ব লগা হৈছে গতিকে আজি তেওঁ সমস্যা হৈছে ভোটৰ সমস্যা হৈছে ঝাৰখণ্ডত মুখ থেকে জাকাইছে তেখেতে আজিৰ ভোটৰ তাৰণাত তেখেতে ইস্যুবিলাক ডাইভাৰ্ট কৰাৰ নতুন আহিলা নতুন মাধ্যম তেওঁ বাছি লৈছে এইটোৱে হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইজৰাইলৰ জাতি গঠন প্ৰক্ৰিয়াৰ পৰা শিকাৰ কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আপুনি গোটেইখিনি কথা শুনিছে মুখ্যমন্ত্ৰীয়ে অচিনাক্ত লোকসকলৰ দখললৈ ৰিক্সা চালকজনো অচিনাক্ত বাছ চালকজনো অচিনাক্ত পথাৰ বজাৰ সকলোতে অচিনাক্ত লোকৰ আধিপত্য এই বুলি মন্তব্য কৰিছে আৰু ভূপেন বৰাই কি ক'লে সেয়াও আপুনি শুনিলে কি ক'ব চাওক এইটো এটা পলিটিকেল ষ্টেটমেণ্ট আৰু মুখ্যমন্ত্ৰী বাস্তৱ ভিত্তি নাই নেকি কোনো বাস্তৱ ভিত্তি নাই আৰু প্ৰথম 2 নম্বৰ তেখেতৰ গোটেই পলিটিক্সটো এই মানুহখিনিক লৈ পেলাই চলে এই মানুহখিনি যদি আজি অসমৰ পৰা নাইকিয়া কৰি দিয়ে বা কিবা কাৰণত এছিমিলেট হৈ যায় এই পলিটিক্সটো বন্ধ হৈ যাব সো সেই পলিটিক্সটো কন্টিনিউ কৰিবলৈ ইলেকশ্যন আহি আছে এই পলিটিক্সটো কন্টিনিউ কৰিবলৈ কিবা মানে একেখিনি কথাকে বেলেগ সুৰত আপুনি কৈ থাকিব তেখেতে কৈ থাকিব এটা ইস্যু হৈ থাকিব এনেকে এটা এইটো কেইদিনমান চলিব এইটো লৈ পেলাই কিছুমান হেৰাছ হ'ব এইটো এটা প্ৰচেছ চলি থাকিব এটা পলিটিকেল এটা প্ৰপাগেণ্ডা আৰু পাৰ্টিকুলাৰ সেই মানুহখিনিকে টাৰ্গেট কৰি আছে সেই মানুহখিনিক লৈ পেলাই পলিটিক্স কৰি আছে সেই মানুহখিনিক আপোনাৰ তাচুল্য কৰিব অচিনাকি ক'ব বাংলাদেশী ক'ব কোনোবা সময়ত মিয়া বুলি ক'ব বিভিন্ন আপোনাৰ টেগ লগাই দিব লগাই পেলাই মানে মেজৰিটি কমিউনিটিটোক মানে আপোনাৰ প্ৰভাৱিত কৰিব চেষ্টা কৰিব সেইটো এটা পলিটিকেল এটা ষ্টেটমেণ্ট এইটো লৈ পেলাই এইটো এটা টোটেলি এটা পলিটিকেল ষ্টেটমেণ্ট প্ৰপাগেণ্ডা আৰু 2 নম্বৰ কথা ইজৰাইলৰ যিটো আপুনি কথা ক'লে এইটোতো আমি ঘোৰ নিন্দা কৰিছোঁ কাৰণ ইজৰাইলখন ভিত্তি হৈছে গোটেই মুছলমান আপুনি দেখিছে পেলেষ্টাইনৰ সেইটো এটা বেলেগ লাইনত যাবগৈ গোটেই পেলেষ্টাইন এখন দেশ আছিলে সেই দেশখন তেখেতসকলে অধিগ্ৰহণ কৰি সেই পেলেষ্টাইনী মুছলমান শিশু মহিলাক মাৰি গোটেই পৃথিৱীয়ে আজি গৰিহণা দিছে ইজৰাইলে যিটো অৱস্থা কৰিছে সেইটো এক্সাম্পল দিয়াটো খুব এখন ষ্টেটৰ এখন হেডে কেনেকৈ মুছলমান মাৰা এটা কমিউনিটিক মানে আপোনাৰ এটা জাতিক এক্সাম্পল দিছে আৰু সেইটো এটা প্ৰেৰণা দিছে যে আমি ইজৰাইলৰ নিচিনা জাতি গ্ৰহণ প্ৰক্ৰিয়া কৰিব লাগে এইটো এটা আমি একদম নিন্দা এইটো একদম টোটেলি নিন্দা কৰিছোঁ আৰু এইটো আমি গৰিহণা দিছোঁ ভাৰত চৰকাৰো দিছে নিন্দা বলেন বৈশ্য জুনাইদ খালিদে কৈছে একো বাস্তৱ ভিত্তি নাই এইটো এটা সম্পূৰ্ণ ৰাজনৈতিক বক্তব্য ৰাজনৈতিক বক্তব্য হয়নে নহয় সেইটো ৰাজনৈতিক বিশেষজ্ঞবিলাকে ক'ব কিন্তু বাস্তৱ ভিত্তি নোহোৱাহেঁতেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিতভাৱে কথাষাৰৰ অৱতাৰণা নকৰিলেহেঁতেন আৰু নিশ্চিতভাৱে বাস্তৱ ভিত্তি আছে কাৰণে আজি হয়তো এই সন্ধিয়াৰ টকশ্বত এই বিষয়টোৱে স্থান পাইছে এইটো কথা আমি ডিনাই কৰিব পাৰোঁ নেকি যে অসমত বাংলাদেশী মুছলমান আজি গিজগিজাই আছে এই তেওঁ চাৰিওফালে চানি ধৰিছে এই কথাটো আমি ডিনাই কৰিব পাৰোঁ নেকি আমি ক'ব পাৰোঁ নেকি যে অসমত এজনো বাংলাদেশী মুছলমান নাই আমি এই কথাটো জুনাইদ খালেদ ডাঙৰীয়াৰ কথাটোৰ লগতে মই সংগতি ৰাখি কওঁ জুনাইদ খালেদ ডাঙৰীয়াই ক'ব পাৰিব নেকি যে বাংলাদেশী মুছলমানৰ চাপত আজি অসমৰ খিলঞ্জীয়া গৰিয়ামৰীয়া দেশী জোলাসকল নোহোৱা হৈ যাবলৈ ওলাইছে তেওঁলোকক শেষ কৰি দিবলৈ ওলাইছে এই বাংলাদেশী মুছলমানৰ আগ্ৰাসনে আজি আমাৰ গোলাপ শৰ্মা ডাঙৰীয়াই কৈছে যে অৰুণোদয়ৰ কাৰণে আমি
খিলঞ্জীয়া মানুহে ৰৈ থাকে তেতিয়াহ'লে বিৰোধী দলবিলাকে কিয় নকয় যে ফ্ৰী চাউল বন্ধ কৰক ফ্ৰী আঁচনি বন্ধ কৰক আমি ফ্ৰী আঁচনি বন্ধ কৰি দিম আমাক নিৰ্বাচিত কৰক কিয় নকয় এই কথাবিলাক খোলাকৈ আহিব লাগিব চব বস্তুৰে বাস্তৱ স্থিতি আছে কাৰণে আজি এনেকুৱা ধৰণৰ কথাবিলাক বিশ্লেষণ হ'বলৈ পাইছে বা এই ধৰণৰ কথাবিলাকে বক্তব্যৰ ভিতৰত সোমাই যাবলৈ সুবিধা পাইছে আৰু এটা কথা চবতকৈ ডাঙৰ কথা যিটো কথাই আজি আমাক সকলোকে মানে চিন্তিত কৰি পেলাইছে সেইটো হ'ল বাংলাদেশী মুছলমানৰ যিটো ফাণ্ডামেণ্টেলিষ্ট কেৰেক্টাৰ তেওঁলোকৰ সংখ্যা য'ত বেছি হয় তাৰপিছত তেওঁলোকে যিটো ডমিনেশ্যন কৰিবলৈ আৰম্ভ কৰে তাৰপিছত তেওঁলোকে জিহাদক যি ধৰণে প্ৰশ্ৰয় দিয়ে আৰু তাৰপিছত তেওঁলোকে গুজেই গজালি হৈ তাৰপিছত তেওঁ বৰগজ হ'বলৈ চেষ্টা কৰে আৰু মাটি দখল কৰি তাত ইছলামিক স্থান নিৰ্মাণ কৰাৰ চেষ্টা কৰে এই কথাবিলাকৰ কাৰণে আমি সাৱধান হোৱাৰ প্ৰয়োজন আহিছে যিটো ঘটনা আজি ভাষিক ষ্টেট ভাষিক কাণ্ট্ৰি হিচাপে বাংলাদেশ হোৱা সেই বাংলাদেশ আজি আপোনালোকৰ চকুৰ সন্মুখত ধৰ্মীয় দেশ হ'বলৈ গৈ আছে গতিকে এই কথাবিলাকে আৰু তেওঁলোকৰ ভাষ্যবিলাক আমি বাংলাদেশৰ পৰা অহাবিলাকৰ পাই আছোঁ অসম আমাৰ পশ্চিমবংগ আমাৰ মিজোৰাম আমাৰ এই শব্দবিলাক আমি পাই আছোঁ গতিকে এইবিলাকে কিহৰ ইংগিত বহন কৰিছে এই কথাটো অনাগত দিনত আপোনালোকে আৰু অধিক স্পষ্ট হ'ব ইতিমধ্যে অল কায়দাৰ ছেকেণ্ড লেফটেনেণ্ট যোন আছিল অল জাৱাহাৰী তেওঁতো অসমক লৈ তেওঁ ব্লু প্ৰিণ্ট বনাই পেলাইছিলে গতিকে এই গোটেই বস্তুটো এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰৰ অংশ হৈ আছে আৰু এই অচিনাক্ত মানুহখিনি যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে মই পূৰ্বতে ক'লোঁ যে এইখিনি অচিনাক্ত শব্দ মুখ্যমন্ত্ৰী মহোদয় কিয় ব্যৱহাৰ কৰিছে সেইটো তেওঁ বুজিব কিন্তু এই মুখ্যমন্ত্ৰী মহোদয় কোৱা অচিনাক্ত শব্দখিনি আমাৰ কাৰণে চিনাকি আৰু সেইখিনিয়ে হ'ল বাংলাদেশী মুছলমান যিয়ে অসমখন সৰ্বনাশ কৰিব অসমৰ জাতি মাটি ভেটি সৰ্বনাশ কৰিব জোৰাইত খালেৰে কিবা এটা ক'ব খুজিছিল চাওক মই এইটোৱে আপোনাৰ এটা কথা ক'ব লাগিব যে আজি বাংলাদেশৰ যিটো পৰিস্থিতি হৈছে সেইটো টোটেল ভাৰত চৰকাৰৰ গোটেই যিটো কূটনীতিক ফৰেন পলিচিটো ফেইলিয়ৰ টোটেল ফেইলিয়ৰ ভাৰত চৰকাৰ ফেইলিয়ৰ হৈছে আজি বাংলাদেশে আপোনাৰ পাকিস্তানৰ লগত গৈ এটা ডাইৰেক্ট ফ্লাইট আৰম্ভ হ'ব পাকিস্তানৰ সেইটো সেই ফেইলিয়ৰৰ ৰিজাল্টটো আজি আমি অসমত যিহেতু আমি এটা কমন বৰ্ডাৰ শ্বেয়াৰ কৰোঁ আমি ভুক্তভোগী হ'ম মানে কেন্দ্ৰীয়ত থকা বিজেপি চৰকাৰৰ মানে ফৰেন পলিচি মানে ফেইলিয়ৰৰ কাৰণে আজি অসম ভুক্ত হৈছে সেইটো বস্তু আপুনি ডিনাই কৰিব নোৱাৰিব আজি তাৰ ভুক্তভোগী অসম হৈছে হ'ব জয়ন্ত গোস্বামী কথাটো হৈছে কি মই দুটা উত্তৰ দিলোঁ খুব মানে মোৰ কথাটোতে অলপ মানে টেকনিকেলি মই অলপ মানে হেৰি হৈছোঁ যে 55টা বছৰ কংগ্ৰেছে শাসন কৰিছিলে আৰু 15টা বছৰ একেৰাহে কংগ্ৰেছে শাসন কৰিছিল তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে আপোনাক মই এটা তথ্য দিম নগাঁও মৰিগাঁও আৰু নামনি অসমৰ অধিকাংশ প্ৰায় 90% যে মৎস্যভূমি অৰ্থাৎ মানে মাছ মাৰিব পৰা খাল বিল এই ধৰণৰ জলাশয় কাক লিজত দিলে এই অচিনাকিসকলক কোনে দিলে কংগ্ৰেছে দিলে অৰ্থাৎ যেটো কথা আজি তেখেতে কৈছে যে স্বাৱলম্বী কৰিব লাগে কিছু বাছি থাকিলে উজনি অসমত বাছি থাকিলে নামনি অসমত অধিকাংশ দিলে উজনি অসমত যেহেতুকে আমাৰ অনুসূচিত জাতিৰ লোকসকলে খুব ডমিনেণ্টলি তাত ক্যাপচাৰ কৰি থাকিলে যাৰ কাৰণে আমাৰ খাল বিল এইবিলাক এতিয়াও বাছি আছে কিন্তু নামনি অসমত এই অচিনাকি লোকসকলে কেনেকৈ দখল কৰিলে কংগ্ৰেছ চৰকাৰৰ ভুল নীতিৰ কাৰণে তৰুণ গগৈ শাসনৰ 15 বছৰ শাসনত ভুল নীতিৰ কাৰণে প্ৰত্যেকটো জলাশয় 90% জলাশয় 90% বিল খাল এই অচিনাকি লোকসকলে দখল কৰিবলৈ সক্ষম হ'ল আৰু যাৰ ফলত তেওঁলোকে আজি দপদপাই উজনি অসমলৈ মাছ নপঠাও বুলি তেওঁলোকে দাবী কৰিব পৰা হ'ল গতিকে অচিনাকি লোকসকলক কোনে অগ্ৰাধিকাৰ দিলে কংগ্ৰেছে দিলে একে সময়তে মই জুনাইদ খালেক ডাঙৰীয়া কথা এটা কৈছোঁ যে ফৰেন পলিচি ফেইল হৈছে হয় ফৰেন পলিচি আপুনি যদি কয় এটা ভাৰতবৰ্ষই যেতিয়া তাত লিবাৰেল চৰকাৰ আছিলে কাৰণ ভাৰতবৰ্ষখন এখন লিবাৰেল কাণ্ট্ৰি ইয়াতে সৰ্বধৰ্ম সমভাৱ অৰ্থাৎ সকলো ধৰ্মকে সমভাৱ দিয়া যায় এনেকুৱা এখন কাণ্ট্ৰিৰ যি ফৰেন পলিচি তাতো একে ধৰণৰ কথাই থাকে যে সৰ্বধৰ্ম সমভাৱ সকলোকে সমান চকুৰে চাব লাগে কিন্তু যেতিয়াই বাংলাদেশত যি সময়ত বাংলাদেশত সেই ধৰণৰ চিন্তাধাৰাৰ চৰকাৰ আছিলে তেতিয়া ভাৰতবৰ্ষৰ লগত এটা গুড ৰিলেশ্যন আছিলে কিন্তু যেতিয়াই তাত ইছলামিক কাণ্ট্ৰি স্থাপন কৰিবৰ কাৰণে ইছলামিক ফাণ্ডামেণ্টেলিষ্টে যেতিয়া দখল কৰিলে তেতিয়া তেওঁলোকৰ চকু গ'ল কাৰ বন্ধুত্ব কাৰ লগত কৰিব লাগে পাকিস্তানৰ দৰে ফাণ্ডামেণ্টেলিষ্টৰ লগত বন্ধুত্ব কৰিব লাগে এই কথাটো গা কৰি উঠিলে গতিকে জুনাইদ খালেক ডাঙৰীয়া আদি প্ৰথমতে ভাৰত চৰকাৰৰ নীতিক সমালোচনা কৰাৰ আগত বাংলাদেশৰ যি ইছলামিক যি উত্থান এই উত্থানক প্ৰথম তেওঁ সমালোচনা কৰিব লাগে নিশ্চিত হয় মই আলোচনা অব্যাহত ৰাখিম সম্পৰ্ক কলিতা আপুনি লাইনতে থাকিব মই আপোনাৰ ওচৰলৈ যাম আজি আমি আলোচনা কৰি আছো
শ্বহীদ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে কৰা কিছু মন্তব্যক লৈ মই এবাৰ নগাঁৱলৈ যাব বিচাৰিছোঁ চম্পক কলিতা আছে কলিতা ডাঙৰীয়া আপুনি বহু সময়ৰ পৰা কিবা এটা কম বুলি ভাবিছিল কিন্তু মই আপোনাক এটা প্ৰশ্ন সুধিছোঁ মুখ্যমন্ত্ৰীয়ে যিটো মন্তব্য কৰিছে আসলতে উপ নিৰ্বাচনৰ পিছত শব্দ বাক্যৰ কিছু খাল খলনি হৈছে নেকি মই তাৰ আগতে এটা কথা কৈ লওঁ আমাৰ জয়ন্ত গোস্বামী ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কৈছে কি অসমত বৃহৎ হাৰত বাইক চুৰ হৈ আছে অসমত বৃহৎ হাৰত গুহালিৰ পৰা গৰু চুৰ হৈ আছে অসমত বৃহৎ হাৰত বিশেষকৈ নাৰীৰ অপহৰণ হৈ আছে তাৰ মানে অসমৰ গৃহ মন্ত্ৰালয় চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু যিটো মন্ত্ৰালয় মুখ্যমন্ত্ৰীৰ হাতত আছে প্ৰথম কথা আৰু দ্বিতীয় কথা ভাৰতবৰ্ষত ৰাজত্ব কৰিছে 10 বছৰ পাৰ হৈ 11 বছৰত ভৰি দিছে আৰু অসমত চৰকাৰ থকা 9 বছৰ পাৰ হৈ 10 বছৰ ভৰি দিছে যদি এই চৰকাৰকেইখন সফল হৈছে তেতিয়াহ'লে মই কম অসমত এজনো বাংলাদেশী মুছলমান নাই প্ৰথম কথা আৰু দ্বিতীয় কথা আপুনি যে ক'লে মুখ্যমন্ত্ৰীয়ে অচিনাক্ত কিয় কৈছে হেৰি কৈছে আচলতে গোটেই কথাটো যিটো ইণ্টেলেকচুৱেল ছাপ্লাই সেইটো মুখ্যমন্ত্ৰী নাইকিয়া হৈছে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে খুব তৰল চালে বেৰে কোবোৱা কথা কৈ জাষ্ট সময়টো পাৰ কৰিব খুজিছে হয় চম্পক কলিতা আপুনি লাইনতে থাকিব মই যাম আপোনাৰ কাষলৈ চুবান আলী চৰকাৰ আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে আপুনি সকলোৰে বক্তব্য শুনিছে উপ নিৰ্বাচনৰ পিছত এইবাৰ অচিনাক্ত লোক বুলি মুখ্যমন্ত্ৰীয়ে একাংশক টাৰ্গেট কৰিছে আৰু আপোনালোকৰ মুখপাত্ৰগৰাকীয়ে কৈছে আজিকালি যিবোৰ খিলঞ্জীয়া মানুহ আছে আমাৰ অসমৰ ৰাইজে হিতাধিকাৰীসকলে অৰুণোদয়ৰ কাৰণে বাট চাই থাকে আচলতে চৰকাৰখনে ৰাইজক কৰ্মমুখী কৰিব পৰা নাই যুৱ প্ৰজন্মক কৰ্মমুখী কৰিব পৰা নাই বুলি কৈছে কিন্তু আপোনালোকৰ সভাপতিও কৈছে আপোনালোকৰ চৰকাৰ আহিলে আপোনালোকে অৰুণোদয়তকৈ দুগুণ ধন দিব অৰ্থাৎ হিতাধিকাৰীৰ কথা আপোনালোকেও কৈছে শুনক এতিয়া বিজেপি চৰকাৰখনে সকলো সময়তে মানে IBS স্কিম যেটো কয় মানে হিতাধিকাৰী স্কিম আমি যেটো কওঁ এইটোৰ ওপৰতে মানে অহা নিৰ্বাচনটো পাৰ কৰিব বুলি তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে শুনক পঞ্চায়ত ইলেকশ্যন ফেব্ৰুৱাৰীত পাতিব বুলি কৈছে আৰু ঠিক পঞ্চায়ত ইলেকশ্যনৰ আগমুহূৰ্তত এতিয়া অৰুণোদয়ৰ ফৰ্ম বিলাব এইটোৱে কি মেছেজ দিব বিচাৰিছে কথা হ'ল সাধাৰণ জনতাৰ উন্নতিৰ কাৰণে যিখিনি স্কিম লয় সেইখিনি যদি এনে বহুত আগত ল'লেহেঁতেন তেনেহ'লে এইটো কথাৰ অৱতাৰণা নহ'লহেঁতেন মই এটা কথা ক'ব বিচাৰিছোঁ এইখিনিতে আমি যে আপোনাৰ আজি এংকৰ হিচাপে কাম কৰিছে আমি ইয়াত মানে বিজেপিৰ মুখপাত্ৰ কংগ্ৰেছৰ মুখপাত্ৰ বিধায়ক AUDFৰ মুখপাত্ৰ আমি সকলোৱে কথা পাতিছোঁ আচলতে কথাটো আমাৰ বিজেপিৰ কৰ্মকৰ্তা ইয়াত যে উপস্থিত হৈছে খোলাখুলিকৈ কৈ দিছে যে বাংলাদেশী মুছলমান আৰু মুখ্যমন্ত্ৰী এটা মানে তাত উন্নত ভাষাত গৈ কৈছে অচিনাকি তাৰমানে এটা আমাৰ মিডিয়াৰ আমাৰ অসমৰ জনসাধাৰণৰ মাজত এটা ট্ৰেণ্ড চলাব বিচাৰিছে যে কোনো ইছ্যু নাই আজিৰ দিনত সেইকাৰণে এনেকুৱা ইছ্যুতে আমিও হতভাগা বুলি মই ক'ম যে আমিও এনেকুৱা টকশ্ব'ৰ এনেকুৱা ছাবজেক্টৰ ওপৰত আমিও সকলোৱে কথা বতৰা পাতি আছোঁ যিটো আজিৰ দিনত মই ভাবোঁ আমাৰ অসমৰ সচেতন মহলে আমি ৰাজনীতিবিদ হ'বলৈ আচলতে এইবিলাকত আমি পাৰ্টিচিপেট মোৰ হিচাপত কৰিবই নালাগে আমি য'ত অসমৰ জনসাধাৰণৰ উন্নতি হ'ব আমাৰ ল'ৰা ছোৱালীয়ে সংস্থাপন পাব আমাৰ ল'ৰা ছোৱালীয়ে মাষ্টৰ হ'ব শিক্ষক হ'ব আমাৰ প্ৰফেচাৰ হ'ব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব এইবিলাক কথা পতাৰ প্ৰয়োজন আমাৰ আজিৰ দিনত আচলতে আমি এনেকুৱা এটা পৰ্যায়ত গৈছোঁ আজিৰ দিনত আমাৰ ইয়াত মানে মাইনৰিটি মেজৰিটি এইটোৱে আজি নিৰ্বাচনৰ ইছ্যু হৈছে মই ভাবোঁ আমি অহা দিনত এনেকুৱা মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত অসমৰ ৰাইজৰ বহুত আস্থা আছিলে পপুলাৰিটিটো বহুত ওপৰত আছিলে আজি আমি চাইছোঁ দিনে দিনে মানুহৰ মুখত শুনা পাইছোঁ যে আমি ভবা ধৰণে এইজন মুখ্যমন্ত্ৰীয়ে কাম কৰা নাই তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে ৰাইজৰ মাজত দি এটা ট্ৰেণ্ড চলাব বিচাৰিছে যাতে মানুহে মুখ্যমন্ত্ৰীয়ে যে ফেইলাৰ হৈছে সেইখিনি কথাৰ অৱতাৰণা কোনেও নকৰে সেইখিনিয়ে ইয়াত আৰু নতুনত্ব একো নাই কথাখিনিকে অকল ভাষা পৰিৱৰ্তন কৰি এনেকুৱা এটা কৰা হৈছে চুবান আলী চৰকাৰ মই আপোনাক পোনপটীয়াকৈ সুধিছোঁ 26ৰ ৰাজনীতিত আকৌ সংখ্যালঘু ভোট বেংকে টাৰ্গেট হ'ব নেকি কি ভাবে আপুনি প্ৰতিটো ৰাজনৈতিক দলৰ কে কংগ্ৰেছ বা বিজেপি বুলি কথা নাই প্ৰতিটো ৰাজনৈতিক দলৰ সেই সংখ্যালঘুৱে টাৰ্গেট হ'ব নেকি অসমৰ নহয় মই এটা কথা কৈছোঁ হয় অসমৰ জনসাধাৰণে আজিৰ দিনত আজি বহুত সচেতন হৈছে
ৰাজনৈতিকভাৱে বহুত কথা ভালকৈ বুজি পায় মই আপোনালোকক জনাইছোঁ এতিয়াতো এইখন চৰকাৰৰ 4 বছৰ হ'বৰ হ'ল প্ৰায় আমাৰ কাৰ্যকাল 4 বছৰলৈকে হৈছে মই এজন বিধায়ক হিচাপে কৈছোঁ 4 বছৰত 2-3 মাহ বাকী আছে কিন্তু মানুহে চাই আছে আপোনালোকে চাব দিয়ক 4.5 years যাব দিয়ক তাৰ পাছত চাব এইখন চৰকাৰৰ এন্টি ইনকামবেন্সি কিমান দূৰলৈকে গৈছে 4.5 years যোৱাৰ পিছত আপোনালোকে চাব যে মানুহে কেনেকৈ এইখন চৰকাৰক সমালোচনা কৰে আজিৰ দিনতো বহুতে ভাবিছে চোৱা পোৱাৰ বহুত কথা আছে কিন্তু সুভান আলী চৰকাৰ এতিয়ালৈকে যি নিৰ্বাচন অনুষ্ঠিত হ'ল আপোনালোকৰ হাতত থকা আসনখনো দেখোন গুচি গ'ল যদি চৰকাৰৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধী ঢৌ আছে যদি চৰকাৰৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধী ঢৌ আছে এই 4 বছৰততো চৰকাৰে বিহালীটো পৰাস্ত হ'ব লাগিছিল সামগ্ৰীটো পৰাস্ত হ'ব লাগিছিল হঠাৎ এই এটা বছৰত কি এনে চমৎকাৰ হ'ব যাৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে মানুহৰ প্ৰচণ্ড ক্ষোভ হ'ব আৰু 26ত আপোনালোকে চৰকাৰ কৰিব পৰিসংখ্যাটো দাদা মই আপোনাক দিব বিচাৰিছোঁ আপুনি চাওক বিহালীত 2021 চনত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কিমান ভোট পাইছিলে তাৰ এলায়েন্সৰ প্ৰাৰ্থীজনে কিমান ভোট পাইছে আজি কিমান পাইছে ভোট পাৰ্চেণ্টেজ ডাবল হৈছে আজি ধলাইত কংগ্ৰেছৰ কেনেকুৱা পৰিস্থিতি আছিলে 2021 চনত তাত কংগ্ৰেছে কিমান উন্নতি কৰিছে আৰু সামগ্ৰীৰ কথা মই কৈছোঁ আপোনাক সামগ্ৰীত মই নিজে 12 দিনমান কংগ্ৰেছৰ এজন কেম্পেইনাৰ হিচাপে মই তাত থাকি ৰাইজৰ মাজত আছিলোঁ সামগ্ৰীত এজন বিধায়ক সুৰক্ষিত নাছিলে মোৰ গাড়ীখনো ভাঙি দিয়া হৈছিলে ৰেলী পাৰমিশ্যন লৈ ৰেলীত যোৱা গাড়ীবিলাক বিধায়কৰ আফতাবুদ্দিন মোল্লাৰ গাড়ী ভাঙি দিয়া হৈছে প্ৰশাসনে এনেকুৱা এটা ৰোল তাত প্লে কৰিছিলে যে প্ৰশাসন নহয় তাত বিজেপিৰ কৰ্মকৰ্তা হৈ কাম কৰি আছে তাত আমি কি অস্থিৰ অৱস্থাত আছিলোঁ তাত কেনেকৈ ভোট হৈছে মোৰ ঘৰ ৱেষ্ট বেংগলৰ কাষতে মই গোলকগঞ্জ সমষ্টিৰ বিধায়ক ৱেষ্ট বেংগলত যেতিয়া ভোট হয় আমি যাওঁ তাত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হয় তাতকৈ সামগ্ৰীত মই ভয়াৱহ দৃশ্য তাত দেখিবলৈ পাইছোঁ মই বিধায়ক হিচাপে মোৰ গাড়ীতেও মাৰা হৈছিলে মোৰ গাড়ী ভঙা হৈছিলে তো তাত কেনেকৈ ইলেকশ্যন জিকিছে এইটো আমি জানো অসমৰ ৰাইজক ক'ব নালাগে এইখিনি কথা এতিয়া আপোনালোকে চাওক কংগ্ৰেছৰ ভোট পাৰ্চেণ্টেজ কিমান বাঢ়িলে আমি যিবিলাক ইস্যু লৈ অহা দিনত আহি আছোঁ সেইবিলাক ইস্যুৱে ৰাইজে গ্ৰহণ কৰিব বুলি মই কৈছোঁ কাৰণ বিজেপি চৰকাৰত ধৰি ল'ব এইবেলি 10 বছৰ হ'ব অসমত এণ্টি ইনকামবেন্সিয়ে ইহঁতৰ ইমান চৰম পৰ্যায়লৈ যাব এইখিনি আপোনালোকে অনুমেয় কৰিব নোৱাৰে আজিৰ দিনত ঠিক আছে গোপাল শৰ্মা নাই মই ইয়াতে এটা কথা এই যে বাৰে বাৰে যে কংগ্ৰেছে 55 বছৰ শাসন কৰি কিডাল কৰিলে এই কথাটো মই ক'ব বিচাৰিছোঁ আমাৰ গোস্বামী ডাঙৰীয়াই এই কথাটো পাহৰি নাযাব ময়ো খাইছিলোঁ সেই গাখীৰ আপোনাৰ আমেৰিকাই আমাৰ ইয়াত গাখীৰ উৎপাদন নাছিল গাখীৰ নাছিল আমাৰ এই সৰু সৰু যে মানে কণ ল'ৰা ছোৱালীবিলাকক গাখীৰ আপোনাৰ দান দিছিলে আমেৰিকাই মোৰ এতিয়াও মনত পৰে সেই পেকেটবিলাকত আমি সৰুতে দেখিছিলোঁ গাখীৰ খাইছিলোঁ ইয়াত আমাৰ এটা বেজীও এটা বাহিৰৰ পৰা আনিব লগা হৈছিলে আপোনাৰ যেতিয়া আপোনাৰ 1947 চনৰ এই পাৰ্টিশ্যনৰ পাছত যেতিয়া এখন নতুন ভাৰত সেই সময়ত একো নাছিলে আমাৰ ইভিন আজিৰ আপোনাৰ এই ভাৰতবৰ্ষত যিসকল কৰ্পৰেটছে দপদপাই আছিলে সেই সময়ত মাত্ৰ গন্তি কৰিব পৰা 2-4জন আপোনাৰ কৰ্পৰেট আছিলে ব্যৱসায়ী আছিলে আৰু তেওঁলোকৰ এইটো এনেকুৱা কেপাচিটি নাছিল যে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগে এটা ৰেপিড ডেভেলপমেণ্টৰ কাৰণে ডেট ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাজ এবচেণ্ট আৰু সেইকাৰণে ভাৰতবৰ্ষৰ এই কংগ্ৰেছ গভৰ্ণমেণ্টে যেটো আপোনাৰ মিশ্ৰ ইকনমিৰ জৰিয়তে আপোনাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বিল কৰিছিল আৰু বিল কৰি আপুনি এটা মন কৰিব যেতিয়া আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ এই 2014 আহিছিলে তেওঁলোকে এনেকুৱা এটা ইকনমি পাইছিল এটা একদম শক্তিশালী ইকনমি পাইছিল সেই শক্তিশালী ইকনমিক কিন্তু আপোনালোকে নস্বাত কৰি পেলাইছে এই কাৰণে আপোনালোকৰ মিছ হেণ্ডলিঙৰ কাৰণে আজি যি জিডিপি আপোনাৰ ওপৰলৈ যাব লাগিছিল সেই জিডিপি আজি 5.4 লৈ নামি আহিছে আপোনালোকে আজি আপুনি মই অসমৰ কথাই এক্সাম্পল আপোনাক দিছোঁ যে আপোনাৰ 63 বছৰত আপুনি চাব আপোনাৰ স্বাধীনতাৰ পিছৰ পৰা প্ৰায় 69টা বছৰত আপোনাৰ মুঠ আপোনাৰ ধাৰ হৈছিলে 41,964 টকা তাৰ মানে 69 বছৰত এই বিভিন্ন উন্নয়নমূলক কামৰ কাৰণে 41,000 আপোনাৰ 42,000 কোটি টকা এক মিনিট আপোনাৰ ধাৰ লৈছিলে কিন্তু পৰৱৰ্তী সময়ত 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনাৰ চিফ মিনিষ্টাৰ হয় তেতিয়া তেওঁৰ এই 5টা বছৰত আপোনাৰ অকলে প্ৰায় আপোনাৰ 47,000 কোটি টকা 47,700 প্ৰায় 48,000 কোটি টকা তেওঁ ধাৰ ল'ব লগা হৈছে উন্নয়নৰ নামত আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যি আপোনাৰ এটা নতুন এটা ৱৰ্ড আপোনাৰ যিজনে আৱিষ্কাৰ কৰিছে আপোনাৰ অচিনাকি চিনাকি সেই অচিনাকিজনে কিন্তু আপোনাৰ
3টা বছৰত ৬১,০০০ৰ ওপৰত আপোনাৰ ধাৰ কৰিছে কৈছে কি ধাৰ কৰিছে এইবিলাক ধাৰ কৰি কি কিমান দিনক তেওঁ কৰ্ম সংস্থাপন দিবলৈ আপোনাৰ সক্ষম হৈছে কিমানখিনি আপোনাৰ আজি যিটো বজাৰত জুই লাগিছে সেই জুই নুবাবলৈ তেওঁ সক্ষম হৈছে এই কথাবিলাকৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিয়ক তেওঁলোকে ভাৰতবৰ্ষক কংগ্ৰেছে যিটো কষ্ট কৰি যিটো দূৰদৰ্শিতাৰে ভাৰতবৰ্ষক বনাইছে সেই ভাৰতবৰ্ষক আপোনালোকৰ এই আপোনাৰ কেইজনমান কৰ্পৰেটক পানীৰ মূল্যত আপোনালোকে তেওঁলোকক এই এছেটছবিলাক বিক্ৰী কৰিছে এই কথাবিলাক আপুনি পাহৰি নাযাব ঠিক আছে হ'ব মই আহিম খালেদ ডাঙৰীয়া ইতিমধ্যে আপুনি আলোচনাখিনি শুনিছে ২৬ৰ যিটো পটভূমি হ'ব নিৰ্বাচনৰ পটভূমি এক প্ৰকাৰ এটা কথা স্পষ্ট হৈছে পুনৰ সংখ্যালঘুৱে টাৰ্গেট হ'ব নিশ্চয় গোটেই আপোনাৰ আল্টিমেটলি ডিসাইডিং ফেক্টৰটো প্ৰায় সমষ্টিতে আপুনি যদি এনালিসিস কৰে মানে ডিসাইডিং ফেক্টৰটো এখেতসকলে হ'ব আৰু এখেতসকলক লৈ পেলাই গোটেই পলিটিক্সটো আপোনাৰ কেনেকৈ আপোনাৰ গোটেই পলিটিক্সটো সাৰ্কুলেট কৰিব এতিয়া এই বিজেপিৰ ধৰি লওক এখেতসকলক তাৎসিল্য কৰি পেলাই মেজৰিটি ভোটটো হেৰি কৰিব কংগ্ৰেছে এখেতসকলক এপ্ৰাইজ কৰিব ইউডিএফে এপ্ৰাইজ কৰিব এনেকৈ এটা এই আল্টিমেটলি ডিসাইডিং ফেক্টৰ কিন্তু এই মানুহখিনিয়ে হৈ থাকিব এই আপোনাৰ অচিনাকি ব্যক্তিখিনিয়ে আপনার এই 26 ইলেকশনত এটা ডিসাইডিং ফ্যাক্টর প্লে করব আর সামগ্রীটা আমি একটা রিফ্লেকশন দেখিলো সামগ্রীত একটা রিফ্লেকশন দেখিলো এই মানুহখিনি তাৎসিল্য কৰিলে যি কৰিলে যেনেকৈ হক সামগ্ৰীত বিজেপি জিকি আহিলে তাৰ এটা আমি রিফ্লেকশন দেখিলো সামগ্ৰীত সো এই মানুহখিনি এটা ডিসাইডিং ফ্যাক্টর হ'ব আৰু বিজেপিও দেখিছে যে এই মানুহখিনি কেতিয়া যদি আমি এৰি চলো বৰ্তমানৰ যিটো অৱস্থা অসমৰ মানে সব আপনি জিটিবি চাওক আপনি যদি হাংগাৰ ষ্ট্ৰাইক চাওক লিটাৰেসি ৰেট চাওক আপোনাৰ যদি আপোনাৰ এমপ্লয়মেন্ট আপনি যদি আপনি চাই আপনি ৰেটটো চাই আপনি চাব গোটেই ভাৰতবৰ্ষত একদম অসমৰ লিষ্টটো একদম তলত আহে তালিকা অসমৰ নাম্বাৰটো একদম ডেভেলপ ষ্টেটৰ আপোনাৰ লিষ্টত চাওক ডেভেলপিং ষ্টেটৰ লিষ্টত চাওক একদম তলত আহে অসম তো এইখিনি বস্তুটো ৰাইজে গম পাই আছে তো এই গোটেই ধৰ্মৰ নামত পলিটিক্সটো কৰি মাইনৰিটি মানুহখিনি কেনেকৈ ভয় খুৱাব তাৎসিল্য কৰিব মিয়া ক'ব মুছলমান ক'ব অচিনাকি ক'ব এনেকৈ কৰি পলিটিক্সটো তেখেতসকলে আপুনি পাৰ কৰাব চেষ্টা কৰিব হয় জয়ন্ত গোস্বামী নিশ্চয় ক'ব লাগে এতিয়া কথাটো হ'ল এইটো যে মই যদি অকণমান এটা বস্তু চাব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে শ্বহীদ দিৱসৰ দিনা কৈছে য'ত ৮৫৫ জন শ্বহীদ হৈছিলে কেৱল মাত্ৰ অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছিলে আমি এই অচিনাকিসকলৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছিলে তেওঁলোকক প্ৰতিহত কৰিবৰ কাৰণে এই আন্দোলন পৰৱৰ্তী সময়ত যি ধৰণে অসমীয়া জাতি গঠন হ'ব লাগিছিলে শক্তিশালী যি ধৰণে জাতি গঠন হ'ব লাগিছিলে আমাৰ স্বাৱলম্বিতা যি ধৰণে হ'ব লাগিছিলে সেই ধৰণে নহ'ল যেই কি নহওক আজিৰ তাৰিখত তেওঁ অসমৰ জাতি গঠন প্ৰক্ৰিয়াটো যাতে শক্তিশালী হয় অসমীয়া মানুহ যাতে ইজৰাইলৰ দৰে সকলো একত্ৰিত হৈ যাতে অসমৰ স্বাৱলম্বী অৰ্থনীতি যাতে আজৰি ল'ব পৰা যায় অসমৰ সমাজ ব্যৱস্থা যাতে আজৰি ল'ব পৰা যায় তাৰ কাৰণে তেওঁ আহ্বান জনাইছে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিটো সময়ত আমাৰ ভূমি যদি বিক্ৰী কৰিবলৈ হ'লে এই অচিনাকিসকলক বিক্ৰী কৰিব নালাগে 2 টকা বেছিকৈ পালেও তেওঁলোকক বিক্ৰী কৰিব নালাগে অৰ্থাৎ এটা নিৰ্দিষ্ট আমাৰ অসমীয়া জাতি গঠনৰ মূল কথাটোৱে হৈছে অসমৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ মূল কথাটোৱে হৈছে ভূমিৰ অধিকাৰ আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যোৱা 10টা বছৰত প্ৰায় 30,000 হেক্টৰ মাটি এই অচিনাকিসকলৰ পৰা উদ্ধাৰ কৰিবলৈ এইখন চৰকাৰ সক্ষম হৈছে 10,000 হেক্টৰ ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গতিকে এই যোৱা 3টা বছৰ কেৱল 3টা বছৰত গতিকে এই কথাবোৰ যাতে ভূমি আমাৰ হাতত থাকে ভূমি অসমীয়া মানুহৰ হাতত যাতে থাকে অৰ্থনীতি যাতে অসমীয়া মানুহৰ হাতত থাকে অসমৰ ৰাজনীতি যাতে অসমীয়া মানুহৰ হাতত থাকে এই কলিতা ডাঙৰীয়াৰ দলৰ যিসকল অচিনাকি লোক তেওঁলোকে যাতে ভৱিষ্যতৰ দিনত অসমৰ মুখ্যমন্ত্ৰী যাতে হ'ব নোৱাৰে তাৰ কাৰণে অসমীয়া জাতি একত্ৰিত হ'ব লাগিব গতিকে এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে একেটা সময়তে মই এটা কথা কওঁ যে উন্নয়নৰ কথা যদি কোৱা যায় তেতিয়াহ'লে দেখা পাব যে অসমত যেতিয়া 2016 চনত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আছিলে তেতিয়া অসমত প্ৰায় 800 কাঠৰ দলং আছিলে সেই সমূহ দলং সকলো কাঠৰ দলং আজি গুছি আজি পকি দলং কৰিবলৈ সক্ষম হ'ল এইখন চৰকাৰে 3000 কিলোমিটাৰ ৰাস্তা অসমৰ সকলো অলিয়ে গলিয়ে ৰাস্তা নিৰ্মাণ কৰিবলৈ এইখন চৰকাৰ সক্ষম হ'ল এইখন চৰকাৰে 4খন মেডিকেল কলেজৰ পৰা 15খন মেডিকেল কলেজলৈকে এইখন অসমত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰে প্ৰায় 17খন কেঞ্চাৰ হস্পিটেল অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে অসমৰ প্ৰায়
অসমৰ যিসকল খিলঞ্জীয়া লোকৰ ভূমিপট্টা দিবৰ কাৰণে সক্ষম হ'ল গতিকে এইখন চৰকাৰে সেই ধৰণৰ সকলো কাম কৰিব যাতে অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যত হয় যাতে অচিনাক্ত এইসকলে যাতে অসমীয়া জাতিৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে নিষেধ কৰিব নোৱাৰে তাৰ কাৰণে মই এবাৰ নগাঁৱলৈ যাব বিচাৰিছোঁ চম্পক কলিতা আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত জামুগুৰি হাটত যিটো কথা ক'লে সেই একেই কথা কিন্তু সামগুৰিৰ উপনিৰ্বাচনৰ সময়ত কোৱা নাছিল অৰ্থাৎ সামগুৰিৰ প্ৰেক্ষাপটটো বেলেগ আছিল জামুগুৰি হাটৰ প্ৰেক্ষাপটটো বেলেগ গতিকে সংখ্যালঘুৱে যে ২৬ৰ নিৰ্বাচনত টাৰ্গেট হ'ব সেইটো এক প্ৰকাৰ নিশ্চিত কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ৬টামান সমষ্টিত ২৬ত এক প্ৰকাৰ ভালদৰে যুঁজিম বুলি উল্লেখ কৰিছে সেই ৬টা সমষ্টি আমি ইতিমধ্যে উল্লেখ কৰিয়ে আছোঁ আপুনি কি ক'ব পুনৰ সংখ্যালঘুৱে টাৰ্গেট হ'ব আৰু বিজেপিয়ে এবাৰ সংখ্যালঘু সমষ্টিটো আধিপত্য বিৰাজ কৰিবলৈ যি চেষ্টা চলাইছে ইয়াত সফল হ'বনে নাই নাই আপোনালোকে বস্তুটো মানে সামগুৰিত যেতিয়া প্ৰায় এটা সাইজেবল ধৰ্মীয় সংখ্যালঘু মানুহে বিজেপিক ভোট দিলে আৰু তাত সেই ৰিজাল্টৰ দিনাখন তেওঁ আনন্দত তেওঁ কিছু কথা ক'লে আৰু ৬টা সমষ্টিত আমি টাৰ্গেট কৰিম আমি ভোট পাম তো যেতিয়াই সেইখিনি কথা ক'লে বা তেনেকুৱা তেওঁ পৰিকল্পনা কৰিছিল যেতিয়া RSSৰ পৰা প্ৰেছাৰ আহি গ'ল কি তুমি আনচাৰ্টেন ৬টা সমষ্টি ভোটৰ কাৰণে ৬০টা চাৰ্টেন সমষ্টি কিয় থাকে হেৰুৱাবা সেই তেতিয়াই তেওঁ সেই গো মাংসৰ ইছ্যুটো বা এতিয়া অচিনাক্ত ইছ্যুটো আনিছে কাৰণ মই তেতিয়াই কৈছিলোঁ কি এইটো তেওঁ কৌশলগতভাৱে কৈছে বা নীতিগতভাৱে কোৱা নাই কাৰণ তেওঁ নীতিগতভাৱে ক'ব নোৱাৰে কাৰণ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পিছত RSS আৰু শক্তিশালী হৈছে কাৰণ মোদী বহুত কুইক হৈছে সেইকাৰণে তেওঁলোকে যেতিয়া এই সংখ্যাগুৰু বা যিখিনি একদম হাৰ্ডক'ৰ তেওঁলোকৰ কনষ্টিটুৱেঞ্চি তেওঁলোকে যেতিয়া দেখিলে কি আমাৰ ইছ্যুটো ডাইলুট হৈ গৈছে এতিয়াতো হিমন্ত বিশ্ব শৰ্মাই মুছলমান চিটত বিজেপি ইলেকশ্যন খেলাৰ কথা কৈছে তেতিয়াই যেতিয়া RSSৰ পৰা প্ৰেছাৰ আহিল তেতিয়া তেওঁলোকে সেই গো মাংস ইছ্যুটো আৰু এতিয়া অচিনাক্ত কৰি পেলাই আকৌ সেইটোক মানে আপোনাৰ কমিউনিয়েলাইজ পলাৰাইজ কৰা এটা প্লেনিং পৰিকল্পিত আগতেও কৰে সেইটো আকৌ আৰম্ভ কৰিছে প্ৰথম কথা দ্বিতীয় কথা ভাৰতৰ স্বাধীনতাৰ পিছত বল্লভভাই পেটেলৰ ইণ্ডিয়ানাইজেশ্যন আৰু নেহেৰুৰ ফেভিয়ান ইকনমিয়ে ভাৰতক যি স্তৰলৈ লৈ আহিলে সেইটো কিন্তু আমি অস্বীকাৰ কৰিব নোৱাৰিম আৰু অসমত যিয়েই হওক যোৱা ২.৫টা দশকত কিন্তু ক্ষমতাৰ বাগজৰীডাল হিমন্ত বিশ্বৰ হাতত আছিল বলেন বিশ্ব ক'বলগীয়াতো বহুত আছে কিন্তু এতিয়া মই সময় কম গতিকে প্ৰথম চম্পকদাৰ এটা কথা মই বহুত ভাল লাগিছে চম্পকদা যে ভিতৰি RSSৰ মানুহ মই গমেই পোৱা নাছিলোঁ চম্পকদা RSSৰ মানুহ কাৰণ RSSে হিমন্তক কি ক'ব কাক কি ক'ব গোটেইখিনি কথাই চম্পকদা ক'ব থাকে কিন্তু গুৰুত্বপূৰ্ণ কথা এটা মই সুভান আলী চৰকাৰ ডাঙৰীয়াৰ মুখেদি গম পালোঁ মই ভাবি থৈছিলোঁ মই ৰাজনীতি নকৰোঁ যদিও আমি অলপ লক্ষ্য ৰাখোঁ দৃষ্টি ৰাখোঁ মই ভাবিছিলোঁ এইবাৰ চামগুৰি সমষ্টিত বহু মুছলমানে ডিপ্লুৰঞ্জন শৰ্মাক মানে তেওঁৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ তেওঁক ভোট দিছে কাৰণ ডিপ্লুৰঞ্জন শৰ্মাৰ ভাষণ দিয়া বা কথা কোৱা বা তেওঁৰ দীৰ্ঘদিন ধৰি সমাজৰ কাম কৰা ইত্যাদি কাৰণত দিছে কিন্তু আজি সুভান আলী চৰকাৰৰ মানে মুখৰ পৰা গম পালোঁ যে তেওঁ আচলতে ভোট কেণ্ডিডেট হিচাপে মুছলমানে এতিয়াও তাৰমানে বিজেপিক ভোট দিয়া নাই এই কথাটো তাৰমানে সুভান আলী চৰকাৰৰ মুখৰ পৰা আজি গম পালোঁ যিয়ে নহওক অচিনাক্ত শব্দটো লৈ আহিছোঁ আৰু ক'বলগীয়া বহুত কেইজন পেনেলিষ্টৰ কথাত মই কাউণ্টাৰ কৰিবলৈ কিন্তু সময় নাই সময়ৰ অভাৱ অচিনাক্ত কথাটো মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া অচিনাক্ত কৈছে মইতো ক'লোৱে যে আমি জানো সেই অচিনাক্তখিনিক চিনি পাওঁ এতিয়া কথা অচিনাক্তৰ ভাষণটোতে অচিনাক্ত সামৰিলে নহ'ব এইটো মানে আমাৰ জয়ন্ত গোস্বামী মোৰ ভাতৃপ্ৰতিম জয়ন্ত গোস্বামী আছে অচিনাক্ত শ্ৰেণীৰ পৰা অসমীয়াক বচোৱাৰ কাৰণে কি ষ্ট্ৰেটেজি হ'ব কি আঁচনি হ'ব সেইটো যুগুত কৰাটো সকলোতকৈ ডাঙৰ কথা মোৰ মতে কিন্তু যদি অচিনাক্ত আমাৰ কাৰণে যদিতো নহয় হয়েই ভয়ানক বিপদ তেতিয়াহ'লে আমাৰ পেনেলিষ্টৰ কাৰো এইটোত কি জানি বিৰোধ নাথাকিব যে অচিনাক্তৰ হাতৰ পৰা অসম